ডেষ্টিনি নম্বৰ 3 কি লৈ আহিছে অগষ্ট মাহত আহক জানো ডেষ্টিনি নম্বৰ কেনেকৈ ওলাই আপোনালোকে নিশ্চয় গম পাইছে ডেট মান্থ ইয়াৰ গোটেইকেইটা ক্যালকুলেট কৰিব ডাবল ডিজিটত আহিব ডাবল ডিজিট নাম্বাৰছ কেইটা আপোনালোকে সিঙ্গল ডিজিট কৰি ল'ব যদি সিঙ্গল ডিজিট কৰাৰ পিছত নম্বৰ 3 আহিছে তাৰ মানে আপোনালোকৰ ডেষ্টিনি নম্বৰ 3 আৰু আজিৰ মান্থলি প্ৰেডিকচনটো হ'ল অগষ্টৰ ওপৰত অগষ্ট 2025 লগতে নম্বৰ 3 কেনেকুৱা ধৰণৰ কম্বিনেশনছটো বৰ এটা বেয়া নহয় ভালে কম্বিনেশনছ হয় এইখিনি সময়ত কেনেকুৱা ধৰণৰ আপোনালোকৰ সমস্যা আহিব এইখিনি সময়ত কেনেকুৱা ধৰণৰ আপোনালোকৰ পজিটিভিটি আহিব প্লাস এডভান্টেজ ডিসএডভান্টেজ গোটেইখিনি থাকিব আহক জানো এই ভিডিঅ'টোৰ থ্ৰুদি ডেষ্টিনি নম্বৰ যেহেতু 3 বুলি কৈছো কেৰিয়াৰৰ ক্ষেত্ৰত এনেকুৱা হ'ব আপোনালোকৰ মুখতটো লাগি আছে কি আপোনালোকে খুব ফুটিৰে আছে বা খুব ভাল কাম কৰি আছে কিন্তু ভিতৰে আপোনালোকে বহুত বেছি এক্সস্ট হৈ আছে ভিতৰে আপোনালোকে দেখাব পাৰা না আপোনালোকে কি ফিল কৰি আছে কামৰ ক্ষেত্ৰত যদি দেখা যায় তেতিয়া হলে আপোনালোকে এলাইন কৰিব পাৰা নাই এইখিনি সময়ত আপোনালোকৰ প্ল্যানিংটো কি এবাৰ হেতু বস্তুত মন কৰক প্ল্যানিংটো অনুযায়ীহে আপোনালোকে ট্ৰাই কৰিব কি আপোনালোকে কেনেকৈ হে কামখিনি এক্সিকিউট কৰিব পাৰে বৰ হৈ নাজাব লগতে এনেকুৱা টাইপ আপোনালোকৰ ফিল হ'ব বহুত মিনিংলেছ টাইপ ফিল হ'ব যদি কামখিনি কৰিও আছে এনেকুৱা লাগিব কি কৰি আছো ধৰিব পৰা নাই তেনেকুৱা টাইপ অকমান পজ কৰিব হেতু সময়ত লগতে প্ল্যানিংছবোৰ লিখক আকৌ সেই গোলছবোৰ লিখক আপোনালোকৰ সেই অগষ্ট মাহৰ পা কি আছিলে গোলছ বা অগষ্টৰ পিছৰ আপোনালোকে কি কৰিম বুলি ভাবিছিলে আকৌ সেই বস্তুখিনি লিখক আকৌ সেই বস্তুখিনি সাবকনশিয়াস মাইন্ডক নক কৰক কি আছিলে এইটো বস্তু কিন্তু আমি ডিস্ট্ৰেক্ট হৈ আছো কামৰ পা অকমান ডিস্ট্ৰেকশনছ আছে সো এইখিনি বস্তু যদি আপোনালোকে লিখা আৰম্ভ কৰে জাৰ্নালাইজ কৰা আৰম্ভ কৰে ডেফিনেটলি আপোনালোকে আকৌ সেই এন্ড আকৌ সেই জোস আকৌ সেই আগ্ৰহেৰে আপোনালোকে কাম কৰিব পাৰিব wealth হিচাপে যদি চাবলৈ যাও unexpected expenses আছে এতিয়া বহুত বস্তু ঘুৰা ফুৰাতে খৰচ কৰি নিদিব টকা পইচা কোন খৰচ হোৱা ইয়াতে দেখি আছো বা ট্ৰেভেলিঙত দেখি আছো বা যিসকলে বিচাৰিছে নতুনকৈ কোৰ্স কৰিম বুলি বা যিসকলে বিচাৰিছে নতুন কিবা বিদ্যা শিকিম বুলি কি ডেফিনেটলি আপোনালোকে যাওক আৰু EMI অপশন আছে যদি ডেফিনেটলি লওক EMI অপশন rather than একে সময়তে ওয়ান টাইমতে টকা দি এডমিশন লোৱাতকে EMI অপশনত আপোনালোকে ভালকে যাব পাৰে লাভ লাইফ যদি চাবলৈ যাও তেতিয়া হলে আপোনালোকৰ পাৰ্টনাৰ কিবা কাৰণত ইমোশনালি ডিসকানেক্টেড হ'ব পাৰে আপোনালোকৰ কিছুমান ইস্যুজ লৈ পেলাই বা আপুনি টাইম নিদিয়াৰ কাৰণে হেতু এটা ইস্যু হ'ব পাৰে সো ইয়াতে যিমান পাৰে ভালকে কানেকশনছটো বঢ়াওক ইয়াতে অকমান সময় দিবলৈ চেষ্টা কৰক পাৰ্টনাৰকো বুজিবলৈ চেষ্টা কৰক কেতিয়াবা পাৰ্টনাৰৰ কথা শুনিবলৈ চেষ্টা কৰক ইয়াতে তেতিয়াহে প্ৰবলেমটো সলভ হ'ব হেলথ ওয়াইজ যদি চাবলৈ যাও এনজাইটি প্ৰবলেম দেখা আছে লগতে বহুত বেছি ভাবার কাৰণে বা বহুত বেছি নেগেটিভ থটছৰ কাৰণে এনজাইটি প্ৰবলেমটো দেখা আছে লগতে পেটৰ ৰিলেটেড প্ৰবলেমো দেখা আছে ইয়াতে সো জাংক ফুড বা ট্ৰাই কৰিব বিশেষকে 5টা বজাৰ পিছত সন্ধিয়া 5টা বজাৰ পিছত যাতে গাখীৰৰ ৰিলেটেড প্ৰডাক্ট নাখায় বা চাহ হৈ যাওক বা পনীৰ ৰিলেটেড প্ৰডাক্ট নাখায় যত আপোনালোকে পেটটো অকমান ৰেষ্ট দিব পাৰে আৰু এচিডিটিৰ পৰা আপোনালোকে মুক্ত হ'ব পাৰে মেডিটেশন ডেফিনেটলি লাগিব স্পিৰিচুৱেলিটি যিমান পাৰে স্পিৰিচুৱেল হৈ যাওক কাৰণ এতিয়াৰ পৰা আপোনালোকে যিমান ঠিক কৰিব নিজকে অহা কামিং মান্থ কেটাত আপোনালোকে ঠিক হ'ব পাৰিব বা আপোনালোকৰ প্ৰবলেমছবোৰ ঠিক হৈ আহিব ডেইলি পাৰিলে হালধি পাউডাৰত অকমান গোলাপ জল মিক্স কৰি পেলাই আপোনালোকে যদি ফোৰহেডত লগাই ইয়াতে এই চক্ৰাটোত যদি লগাই তেতিয়া আপোনালোকৰ বহুতখিনি বেনিফিট পাব যিসকলে লগাব নোৱাৰে তেতিয়াহলে নাভিত লগাব আপোনালোকৰ নাভিটো যদি আপোনালোকে অকমান গোলাপ জল বা অকমান গংগাৰ জল মিক্স কৰি পেলাই যদি অকমান হালধি পাউডাৰৰ লগত মিক্স কৰি পেলাই পেষ্ট বনাই পেলাই যদি লগাই তেতিয়াও বহুতখিনি ভাল ফল পাব আৰু ওম ব্ৰীম বৃহস্পতি নমঃ এই মন্ত্ৰটো যদি জাপ কৰে মই আকৌ এবাৰ ৰিপিট কৰি আছো ওম ব্ৰীম বৃহস্পতি নমঃ 108 বাৰো যদি জাপ কৰি থাকে এই মন্ত্ৰটো তেতিয়া আপোনালোকে বহুতখিনি ৰেহাই পাব অগষ্ট মাহটো ইমান বেয়া দেখাই থাকা নাই আপোনালোকৰ বাবে ভালে দেখাই আছে
সৰু সুৰা প্ৰব্লেমটো থাকিবই বাৰু প্ৰব্লেম নাথাকিলে কেনেকৈ কি জীৱনত শিকিব বাৰু যে আশা কৰোঁ এই ভিডিঅ'টো ডেফিনেটলি আপোনালোকক সহায় কৰিব লগতে মই যেতিয়া ভিডিঅ' বনাওঁ এইটো কাৰণে নবনাওঁ কি আপোনালোকে ভয় খাওক এইটো কাৰণে বনাওঁ কি আপোনালোকে আগতে যাতে এৱেৰ হৈ যাওক আগতেই যাতে আপোনালোকে নিজকে প্ৰটেক্ট কৰি ৰাখিব পাৰে সেইটো কাৰণে ভিডিঅ'জবোৰ বনোৱা যায় এইখিনি কাম কৰি চাব ডেফিনেটলি আপোনালোকে সহায় পাব আহক 4 নম্বৰৰ ওপৰত কথা পাতোঁ ডেষ্টিনি নম্বৰ 4 লগতে শনিৰ প্ৰভাৱ আৰু ইপিনে মংগল আছে কেনেকুৱা ধৰণৰ যাব অগষ্ট মান্থটো 4 ডেষ্টিনি নম্বৰ কেনেকৈ ওলাই জানিবৰ কাৰণে ডেট মান্থ ইয়াৰ প্ৰত্যেকটা নাম্বাৰছ আপোনালোকে এড কৰক এড কৰাৰ পিছত আপোনালোকৰ ডাবল ডিজিটত আহিব আৰু ডাবল ডিজিটৰ যেতিয়া আপোনালোকে ছিংগল ডিজিট কৰিব যদি 4 ওলায় তেতিয়াহ'লে ডেষ্টিনি নম্বৰ আপোনালোকৰ 4 কি কৰিব 4 এই অগষ্টত বহুতখিনি চেলেঞ্জেছ আনিব আপোনালোকৰ লাইফত আৰু চেলেঞ্জেছবোৰ ডেফিনেটলি সদায় ভালেই হয় চেলেঞ্জেছৰ পৰা আমি বহুত বস্তু জীৱনত শিকিব পাৰোঁ কেতিয়া দৌৰিব লাগে কেতিয়া ৰখিব লাগে কেতিয়া বেছি মৰম দিব লাগে কেতিয়া কমাই দিব লাগে চ' গোটেইখিনি বস্তু আমাৰ চেলেঞ্জেছৰ কাৰণেহে বুজি পাওঁ বা চেলেঞ্জেছ আহিলেহে বুজি পাওঁ ছাডেন কেৰিয়াৰত ডিলেজ আহিব বা চেলেঞ্জেছ আহিব ইয়াতে য'ত কি দেখা গৈ আছে চ' অগষ্ট মান্থটোত অল অফ আ ছাডেন ডিলেজ বা হঠাৎ এইবোৰ বস্তু হঠাৎ হ'ব হঠাৎ একো বস্তুৰ প্লান কৰা নাছিলে হঠাৎ এটা প্লানিং হৈ যাব পাৰে ট্ৰিপ এটাৰ বা পাৰ্টি এটাৰ বা ইভেণ্ট এটাৰ বা অফিচত হঠাৎ কোনোবা আহি ওলাব গতিকে আপোনালোকে এক্সপেক্ট কৰাই নাছিলে লগতে ছেটাৰ্ণে যিহেতু অগষ্ট মান্থটোৱে হ'ল ছেটাৰ্ণৰ মান্থ আৰু এইপিনে ছেটাৰ্ণ আৰু এইপিনে ৰাহু চ' ছেটাৰ্ণে ডেফিনেটলি আপোনালোকৰ কমফৰ্ট জোনটো ব্ৰেক নিশ্চয় কৰিব চ' অকণমান ঘূৰা ফুৰা হ'ব পাৰে ঘূৰা ফুৰা ইন টাৰ্মছ অফ অলপ দৌৰা ফুৰা হ'ব পাৰে নিজৰ কামৰ ক্ষেত্ৰত বা আগতে যদি এচিত বহি কাম কৰিছিলে এইবাৰ এইটো মান্থত এনেকুৱা হ'ব পাৰে আপোনালোকে ৰ'দে ৰ'দে কাম কৰিবলগীয়া হ'ব পাৰে চ' ইয়াতে ভয় খাবলগীয়া নাই বাছ এনজয় কৰক এই মুমেণ্টটো নেক্সট ৱেলথৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ তেতিয়াহ'লে দেখুওৱা গৈছে কিছুমান পে'মেণ্ট ফচি যোৱা চান্স আছে এইটো মাহত অগষ্ট মান্থটো এনে অকণমান ডিলে হ'বই লগতে পে'মেণ্ট যদি ষ্টাক হৈ যায় অকণমান ভয় নাখাব সেইখিনি সময়ত ইনভেষ্ট কৰিব নাযাব বা সেইখিনি সময়ত ইনভেষ্টমেণ্টত টকা পইচা বেছিকৈ সোমাই নিদিব উপায় নাই কিবা অকণমান পে'মেণ্ট সোমাব লাগে বাছ সেইখিনিয়ে কৰিব কিন্তু লগতকৈ বেছি জোখত কৰি নিদিব বা জোখত কাৰোবাক টকা বেছি দি নিদিব তাত প্ৰব্লেমছ আহিব পাৰে ইয়াতে কাৰণ ষ্টাক ইন পে'মেণ্টছ দেখাই আছে ডেফিনেটলি নেক্সট এনেকুৱা হ'ব পাৰে মাজে মাজে এনেকুৱা টাইপ ফিল হ'ব পাৰে নিজকে আনচিকিউৰ টাইপ ফিল হৈ থাকিব পাৰে কাম ৰিলেটেড হ'ব পাৰে জব ৰিলেটেড হ'ব পাৰে ৰিলেশ্যনশ্বিপ ৰিলেটেড হ'ব পাৰে আনচিকিউৰ যেতিয়া হৈ থাকে তেতিয়া ডেফিনেটলি মনটো বহুত বেছি বেয়া হৈ থাকে বা ষ্ট্ৰেছত বহুত বেছি থকা যায় চ' সেইটো সময়ত আপোনালোকে মেডিটেশ্যন প্ৰেক্টিচ কৰক নিজে অকণমান ৱৰ্কআউট কৰিব গুচি যাব বা অকণমান খোজকাঢ়ি আহিব য'ত আপোনালোকৰ এনাৰ্জিটো ফ্ল' হয় আদাৰৱাইজ সেইখিনি বস্তু আপোনালোকৰ বাঢ়ি এদিন বেছি বহুত বাঢ়ি যাব য'ত আপোনালোকে কণ্ট্ৰল কৰিব নোৱাৰা হৈ যাব কাৰণ শনিৰ টাইমটোত যিমানে আমি নিজৰ কণ্ট্ৰল কৰিব পাৰোঁ সিমানে আমাক প্ৰফিট দিয়ে সিমানে আমাৰ কামবোৰ হৈ যায় লাভ লাইফৰ ক্ষেত্ৰত যদি চাবলৈ আহোঁ কিছুমান পাষ্ট ট্ৰমা বা পাষ্টত হৈ যোৱা ঘটনাবোৰ আকৌ আগত আহিব পাৰে বা পাষ্টত যদি এটা বস্তু আপোনালোকে লুকাই আছিলে বা পাষ্টত যদি এনেকুৱা ধৰণৰ এটা ট্ৰমা পাইছিলে যোনটোকে আপোনালোকৰ মনত কৰিবও মন নাই এতিয়া মেবি আকৌ সেইটো আহিব পাৰে ওলাই আৰু যাৰ ফলত আপোনালোকে মেণ্টেলি আৰু বেছি ষ্ট্ৰেছ ল'ব ইয়াতে যিমান পাৰে এইবোৰ বস্তু এভইড কৰক এটলিষ্ট অগষ্ট মান্থলৈ এভইড যিমান পাৰে পাষ্ট ৰিলেটেড বেগেজবোৰ আপোনালোকৰ কাৰণে বহুতখিনি ভাল হ'ব লাষ্ট হেল্থ অনুযায়ী ক'ম হেল্থত যদি দেখিছে অকণ বডিটো বহুত বেছি হেভি ফিল হৈ থাকিব পাৰে যিমান পাৰে আপোনালোকে খোৱাটো ঠিক কৰিব বিশেষকৈ লাইট খাব ছেটাৰডে লাইট খাব বা ৱেডনেছডে লাইট খাব পাৰে য'তেকি আপোনালোকৰ বডিটো অকণ মেইনটেইন কৰক ডাইট ভালকৈ মেইনটেইন কৰক বেলেঞ্চ কৰক কি খাই আছে ৰাতিপুৱা কি খাই আছে দিনত কি খাই আছে ৰাতি কি খাই আছে যাৰ ফলত আপোনালোকে দেখিব ডাইট আমি
প্ৰথম কথা হ'ল আমি ডায়েট যেতিয়া ঠিক কৰোঁ নহয় আমাৰ মাইণ্ডটো খুব ভাল হৈ যায় বা বডি মাইণ্ড চ'ল গোটেইকেইটা বস্তুত আমি এনাৰ্জি পোৱা আৰম্ভ কৰি দিওঁ আমি যদি জাংক বহুত বেছি খাই থাকোঁ বহুত বেছি নন ভেজ খাই থাকোঁ তেতিয়াও বহুতখিনি প্ৰব্লেম আহে যদি পাৰে নন ভেজ এৰিবৰ কাৰণে এইটো মাহত বহুত কম খাওক বা এৰি দিয়ক দেখিব আপোনালোকৰ বডিত যোনটো ট্ৰান্সফৰ্মেশ্যন হ'ব লাগে সেই ট্ৰান্সফৰ্মেশ্যনটো অতি সোনকালে হ'ব ৰেমেডিজ হিচাপে আপোনালোকক মই ক'বলৈ বিচাৰিম ৱেডনেছডে বা ছেটাৰডে আপোনালোকে যদি পাৰে শিৱ মন্দিৰ যাওক শিৱ মন্দিৰত ইজিলি আপোনালোকে আহঁত গছ পাব আৰু যদি শিৱ মন্দিৰ বাৰু নালাগে ঘৰৰ ওচৰতে বোলে আহঁত গছ আছে তেতিয়াহ'লে আপোনালোকে তাতেও আপোনালোকে এই উপায়টো কৰিব পাৰে কৰিব কি সেইদিনাখন তিল তেলৰ চাকি ল'ব ভাল অৰিজিনেল যোনটো তিল তেল হয় ডুপ্লিকেট বহুতখিনি বিক্ৰী হৈ যায় আপোনালোকে অৰিজিনেলটো কিনি আনিব এগছি চাকিত মাটিৰ চাকিত তিল তেল ঢালিব আৰু ভালকে পিপল ট্ৰী মানে আহঁত গছৰ গুৰিত জ্বলাব পাৰিলে কেঁচা গাখীৰ যদি দিব পাৰে অত্যন্ত ভাল আৰু হনুমান চালিচা পঢ়িবলৈ নেপাহৰিব হনুমান চালিচা ডেইলি পঢ়ক এইটো মংগলৰ বছৰ হয় হনুমান চালিচা পঢ়ি থাকিলে বেছি ভাল আপোনালোকৰ এটলিষ্ট প্ৰটেক্ট হৈ থাকিব গোটেই অগষ্ট মান্থটোতো আপোনালোকে গম পালে কেনেকুৱা ধৰণৰ বিপদ আহিব পাৰে লাইফত আৰু কেনেকুৱা ধৰণৰ চেলেঞ্জেছৰ পৰা আপোনালোকে নিজে এভইড কৰি পেলাই কেনেকৈ আপোনালোকে নিজকে ট্ৰান্সফৰ্ম কৰিব পাৰে কৰি চাব আপোনালোকৰ নিশ্চয় এই অগষ্ট মান্থটো খুবেই ভাল যাব